উজনিৰ ৰাজনীতিৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীক আক্ৰমণ অখিল গগৈৰ। উজনিত হিমন্ত বিশ্ব শৰ্মাৰ ৰজা নহয়, উজনি অসমত অখিল গগৈহে ৰজা। মুখ্যমন্ত্ৰী শিৱসাগৰত নিৰ্বাচন খেলিবলৈ প্ৰত্যাহ্বান অখিল গগৈৰ। মুখ্যমন্ত্ৰীয়ে 200 কোটি টকা লৈ শিৱসাগৰলৈ আহক, মই 1 কোটি টকা লৈ নিৰ্বাচন খেলিম। তথাপিও হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰিম বুলি হুংকাৰ অখিল গগৈৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ ভৰিত ধৰি অসমক বিক্ৰী কৰিছে মুখ্যমন্ত্ৰীয়ে। তেনে নেতাক উজনিৰ স্বাভিমানী ভোটাৰে ভোট নিদিয়ে বুলি মন্তব্য। শিৱসাগৰলৈ আহিবলৈ ভয় কৰিলে মৰিয়নি সমষ্টিলৈ আহক। উজনি অসমত মুখ্যমন্ত্ৰী শূন্য কৰি দিয়াৰ হুংকাৰ অখিল গগৈৰ। উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছো, মই অখিল গগৈ আছো। হিমন্ত আহক, উজনিত থিয় খৰুৱাই দিম, একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা হিমন্তই বিদায় ল'ব লাগিব। আহক, মই চেলেঞ্জ কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছোঁ। কোনোবা মুখ্যমন্ত্ৰী হিমন্তক অন্য কোনোবা মানুহে চেলেঞ্জ কৰিব পাৰিব নেকি আহক বুলি ইলেকশ্যন খেলিবলৈ? ময়ে অসমৰ একমাত্ৰ মানুহ, মই চেলেঞ্জ কৰিছোঁ, শিৱসাগৰলৈ হিমন্ত আহক, 200 কোটি টকা লৈ আহক। এইবাৰ 100 কোটি টকা লৈ গৈ কি কয় গৌৰৱ গগৈক হৰুৱাবলৈ গৈছিলে, আমি গৌৰৱ গগৈক জিকালোঁ, হিমন্তক হৰুৱালোঁ। এইবাৰ 200 কোটি টকা লৈ আহক, শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে যুঁজিবলৈ। মই 1 কোটি টকা লৈ যাম, মই থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম, থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম। উজনিৰ স্বাভিমানী জাতীয়তাবাদী ভোটাৰে ইহঁতৰ 2 নম্বৰী, দিল্লীৰ ওচৰত চাৰেণ্ডাৰ কৰা 2 নম্বৰী, অমিত শ্বাহৰ ভৰিত ধৰা, নৰেন্দ্ৰ মোদীৰ ভৰিত ধৰি, গুজৰাটী গেঙৰ ভৰিত ধৰি অসমক বিক্ৰী কৰি দিয়া হিমন্ত বিশ্ব শৰ্মাক আমাৰ উজনিৰ জাতীয়তাবাদী ভোটাৰে, শিৱসাগৰৰ ভোটাৰে কেতিয়াও ভোট নিদিয়ে। সেইকাৰণে মই চেলেঞ্জ কৰি থাকোঁ, মই চেলেঞ্জ কৰোঁ সদায় যে হিমন্ত বিশ্বত দম যদি আছে, তুমি ইমান ডাঙৰ কথা কোৱা, মোৰ লগত ইলেকশ্যন খেলিবা আহা। আৰু যদি হিমন্তই শিৱসাগৰলৈ আহিবলৈ মোলৈ ভয় কৰে, ওচৰতে মৰিয়নি সমষ্টি আছে, তালৈকে আহক।